ঢকুৱাখনাৰ গন্ধিয়া গাঁওৰক্ষী বাহিনীৰ তৎপৰতা গাঁওৰক্ষীয়ে খেদি ধৰিলে 3 ড্ৰাগছ সৰবৰাহকাৰী ঢকুৱাখানা আৰক্ষীয়ে নোৱাৰা এক সফল অভিযান সম্পন্ন কৰি দেখুৱালে ঘিলামৰাৰ গন্ধিয়া গাঁওৰক্ষী বাহিনীয়ে ঢকুৱাখানা আৰক্ষীৰ সৰুপা স্থিতিয়ে সৰ্বত্ৰে উভৈনদী কৰি তোলা নিষিদ্ধ ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে ঘিলামৰা থানাৰ গন্ধিয়া গাঁওৰক্ষী বাহিনীয়ে গোপনে অভিযান আৰম্ভ কৰিছিল। গ্ৰামাঞ্চলৰ একাংশ যুৱকক গ্ৰাহক সৃষ্টি কৰি লৈ বিলাসী বাহনেৰে বেহা চলাবলৈ অহা এটা ড্ৰাগছ সৰবৰাহকাৰী দলক সোমবাৰে বিয়লি আটক কৰিবলৈ সক্ষম হয় গাঁওৰক্ষী বাহিনীটোৱে। গাঁওৰক্ষী বাহিনীৰ সভাপতি তিলেশ্বৰ শইকীয়া আৰু সদস্য তথা উদীয়মান যুৱক বসন্ত ফুকনে এক গোপন সূত্ৰৰ খবৰ লাভ কৰি AS07Y1213 নম্বৰৰ মাৰুতি ফ্ৰক্স গাড়ীখন অনুসৰণ কৰে। দুই সমাজ সচেতক ব্যক্তিয়ে ক্ষিপ্ৰতাৰে গৈ গাড়ীখন অনুসৰণ কৰাত সন্দেহ কৰি চালকে ভিতৰুৱা পথেৰে পলাবলৈ চেষ্টা কৰে। কিন্তু গাঁওৰক্ষী বাহিনীৰ দুই বিষয়ববীয়াই প্ৰায় 5 কিলোমিটাৰ খেদি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়। গাড়ীত থকা 3জন ব্যক্তিক আটক কৰে আৰু এজন পলাই যাবলৈ সক্ষম হয়। উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিছু পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। পাছত মাছখোৱা আৰক্ষীক খবৰ দিয়াত মাছখোৱা আৰক্ষীয়ে ঢকুৱাখানা আৰক্ষীক খবৰ দিয়ে আৰু ঢকুৱাখানাৰ আৰক্ষী গৈ গাড়ীসহ যুৱক 3জনক নিজৰ জিম্মালৈ লৈ আনে। ইফালে অভিযোগ উত্থাপিত হৈছে যে আটকস্থলীত ৰাইজৰ সন্মুখত বিধিগতভাৱে আৰক্ষীয়ে ধৃত যুৱকৰ লগতে গাড়ীৰ তালাচী নচলাই আৰক্ষীয়ে থানালৈ লৈ আনে। আৰক্ষীয়ে নোৱাৰা গাঁওৰক্ষী বাহিনীয়ে পৰা এই মাৰাত্মক বেহা ৰোধৰ বেহাখনে ইয়াৰ পাছত কি ৰূপ লয় সেয়া হ'ব লক্ষণীয়। গাঁওৰক্ষী বাহিনীৰ সভাপতি তিলেশ্বৰ শইকীয়া আৰু উদ্যমী যুৱক বসন্ত ফুকনৰ তৎপৰতাত ৰাইজে শলাগিছে। নিষিদ্ধ বেহাৰ জৰিয়তে 3 যুৱকক আটক কৰি আৰক্ষীক গতাই দিয়াৰ পাছত ঢকুৱাখানা আৰক্ষীয়ে কি স্থিতি গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। সি মাৰিবলৈ মোক কৈছে মই তোৰ চাবি পাত উলিয়াই ল'লো যদি গাত দুখে না পলাব লাগে ন ঢকুৱাখানা ল এইটো পলালে